হেল্ল' এভৰিৱান, কি খবৰ? আপোনালোকৰ নিশ্চয় ভালে আছে। আমিও বাৰু ভালে আছোঁ। আজি মানে কি দুদিন ধৰি বতৰটো একেবাৰে একদম মানে লেতেৰা হৈ আছে। তাৰমানে কি বৰষুণ দি আছে যোৱাকালিৰ পৰা আজিলৈকে পূৰা জিপে জিপে বৰষুণ পৰি আছে। ওলোৱা সোমোৱা ইমানে বোকা, মানে ওলাব নোৱাৰি, গোটেই বোকা, মানে ক'তো যাব নোৱাৰে কোনো। বৰষুণে। আপোনালোকক অলপমান দেখাম দেই। আপোনালোকৰ সেইফালে বৰষুণ দিছে নে নাই বাৰু জনাবচোন। মই দেখুৱাই আছোঁ দেই আপোনালোক কেনেকুৱা লেতেৰা হৈছে আমাৰ চোতালখন। ইফালে বৰষুণ পৰি পৰি একদম পূৰা শেলাই গজি গৈছে। ওলালে পিছল খাই মানে পৰে মানুহ, মানে ভালকৈ খোজ নাকাঢ়িলে দিগদাৰী আছে। চব কেনেকুৱা সেউজীয়া হৈ গৈছে। লেঠাৰি বৰষুণ আজি বা কি কৰে। অলপ দিয়ে আছে বাৰু বৰষুণটো, এৰাই নাই। চ' কিমান বোকা, ওলাবলৈ নোৱাৰে, খালি ভিতৰতে থাক। আৰু এতিয়া গৰু ছাগলী ওলাবলৈ ইমান কষ্ট হৈছে আমাৰ। এতিয়া গোহালিটো দেখুৱাই দিম দেই আপোনালোকক। আৰু এয়া কাপোৰ শুকোৱা নাই, চব ভিতৰতে মেলি থৈ দিছোঁ, মানে ৰ'দো নাই, একো নাই। আৰু আমাৰ এইফালে গোহালিৰ অৱস্থা, গৰুকেইটা থাকিবলৈ ঠাই নোহোৱা হৈ গৈছে। কিমান চাৰিওফালে বোকা। এইখিনিতে অলপ পানী উঠি একদম শুকাইছিলেহে, যেনে তেনে আৰু বৰষুণ দিয়াত আৰু লেতেৰা হৈ গ'ল। গৰু ছাগলীৰ ইমানেই কষ্ট। আৰু পিনে আমাৰ পথাৰ যোৱা ৰাস্তা, আগতে বোকা আছিলেই, অকণমান শুকাইছিলে, যেন তেন ওলা সোমা কৰিব পাৰিছিলেহে। আৰু বৰষুণ তাতে মানে ওলা সোমা আৰু কৰিবলৈ কষ্ট হৈ গ'ল। পথাৰত যাবলৈ ইমান দিগদাৰ হৈ গ'ল। যেনিবা জন্মাষ্টমী মানে নোযোৱালৈকে পূৰা বৰষুণে দি থাকিব নেকি, কোনো গেৰেণ্টি নাই। পূৰা আজিতো 2 দিন হৈ গ'ল। বাৰু যিয়ে নহওক, বতৰৰ কথা বাৰু। আজি কি চব্জি লৈছোঁ বা বনাইছোঁ আপোনালোকক অলপমান দেখুৱাম দেই, চাই থাকক। আজি মই বনাইছোঁ কুকুৰা মাংস। এয়া কুকুৰা মাংস, লোকেল কুকুৰা ঘৰৰে। তাৰপিছত মই লগত বনাম নৰসিংহ পাতৰ লগত জাল। কুকুৰা মাংস আৰু নৰসিংহ পাতৰ জাল। এয়া কুকুৰা মাংসখিনিত নৰসিংহ পাত মই পিচি থৈ দিছোঁ, এতিয়া দিবলৈ হৈ গ'ল। এইখিনি মই পেষ্ট বনাই থৈছিলোঁ, মই দি দিলোঁ। আজি গৰম গৰম ভাতৰ লগত পূৰা খাম। আজি যিহেতু বতৰটো ডাৱৰীয়া হ'লে মানে কি জাল খাবলৈ মন যায় আৰু গা বিষবিলাকো কাটে। এয়া আৰু ঘৰৰ সকলো মানে কি আমাৰ চৰ্দি জ্বৰ হৈ আছে অলপকৈ, সেইকাৰণে মই ভাবিছোঁ আজি কুকুৰা মাংসকে জাল বনাই দিওঁ নৰসিংহ পাতৰ লগত। নৰসিংহ পাতটো আপোনালোকে জানেই বহুত দৰকাৰী বস্তু। আৰু এয়া যে মই জোল বনাইছোঁ, জাল যিহেতু মই পূৰা জোল দি দিছোঁ। আমাৰ পৰিয়ালো ডাঙৰ যিহেতু, গৰম ভাতৰ লগত খাম। এয়া ভাত উলিয়াই ল'লোঁ 1 কাঁহী, আৰু মই লগতে দিম এতিয়া এয়া কুকুৰা মাংসখিনি গৰম আজিৰ খানা। তাৰপিছত আছে লগত আম আচাৰ মই বনাইছিলোঁ, বেছি নাই আৰু শেষ হ'ব। তাৰপিছত ভোট জলকীয়া আম আচাৰ লগত দিয়া। তাৰপিছত আছে আৰু আছে আপোনালোকক দেখুৱাম বাৰু। এয়া গোল নেমু এফাল, এনেকুৱা টেঙা ৰস এনেকুৱা হৈছে। আৰু লগতে আছে পিঁয়াজ এফাল, আৰু আছে বস্তু এটা আছে আপোনালোকক বাৰু দেখুৱাম, লাহেকৈ দেখুৱাম। এই ভাতখিনি মানে কি আপোনালোকৰ চাগে লোভ লাগি গৈছে, মোৰ কিন্তু কওঁতে লোভ লাগি গৈছে, আৰু খোৱাটোতো বাৰু দূৰৰে কথা। তাৰপিছত লগত আছে, মই দিব এতিয়া ওলাইছোঁ শুকান। এতিয়া যিহেতু পথাৰত সকলোৰে অলপকৈ হ'লেও পাইছে, মাছ ফ্ৰাই কৰি ল'লোঁ। এইকেইটা মাছ, পুঠি মাছ আৰু দনিকণা খমখমীয়াকৈ ফ্ৰাই কৰি ল'লোঁ। তাৰপিছত এয়া ভাত 1 কাঁহী, বাৰু মই ভাত কাঁহী খাই লওঁ দেই ফ্ৰেণ্ডছ।